ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ অনুশীলনীৰ যিটো ৰিভিজন 5 আছে সেইটো আমি আলোচনা কৰিম। ইয়াৰ আগতে আমি ৰিভিজন 1, 2, 3 আৰু 4 আলোচনা কৰিছোঁ। যদি তোমালোকে ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে ভিডিঅ'টো চাই ল'বা। আৰু তোমালোকে ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে সায়েন্স আৰু মেথছৰ সকলো ধৰণৰ এনসাৰ তোমালোকে এইটো ইউটিউব চেনেলতে পাই যাবা। গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা। যেটো ৰিভিজন 5 আছে হেতুত যেটো প্ৰথম প্ৰশ্ন আছে হেতুত কৈছে সাধাৰণ উৎপাদক উলিওৱা। এতে 14 pq আৰু ইফালে আছে তোমাৰ 28 p² q²। তো ইয়াৰে যদি আমি উৎপাদক ওলাব লাগে তেতিয়াহ'লে আমি কি কৰিম চোৱা। যেটো 14 pq আছে হেতু আমি ভাঙি যদি লিখো তেতিয়াহ'লে কি লিখিব পাৰিম, এটো লিখিব পাৰিম 2 * 7 আৰু ইফালে আহিব p * q। বুজি পালা? সিমিলারলি যদি আমি 28 ইফালে আছে তোমার p² আর ইফালে আছে q², এটা আমি কি লিখিব পাৰিম, এটো লিখিব পাৰিম তোমাৰ 2 * 2 * 7 আৰু ইফালে লিখিব পাৰিম p * p। যেহেতু তোমাৰ p দুটা আছে মানে p² আছে তো দুবাৰ মাল্টিপ্লাই হ'ব, আৰু ইয়াতে q দুবাৰ আছে তো তোমাৰ q দুবাৰ মাল্টিপ্লাই হ'ব, তো q * q হল। এতিয়া চোৱা ইয়াতে আমাৰ কমন কি আছে। তো কমন আছে তোমাৰ এটো 2 আৰু 2 কমন আছে, তার পিছত ইফালে আছে 7 আৰু কি কমন আছে 7, ইফালে আছে p আৰু p কমন আছে, ইফালে q আৰু ইফালে q কমন আছে। তো ইয়াৰে তোমাৰ যেটো সাধাৰণ উৎপাদক ওলাবলৈ দিছে মানে তোমাৰ এটো হ'ব কমন ফ্যাক্টৰ। তো এটো তুমি লিখিব পাৰা HCF। এটো তোমাৰ কিমান ওলাব, যেটা কমন আছে আমি কেৱল সেইকেইটা ল'ম। সো এটা কি কমন আছে, 2 কমন আছে, তার পিছত তোমাৰ ইফালে 7 কমন আছে, ইফালে তোমাৰ p কমন আছে আৰু ইফালে কমন আছে q। তো এটো q। ইফালে 2 হাত গুণা কিমান হ'ব 14 হ'ব, ইফালে তোমাৰ p আৰু q আহিব। এটো হৈছে আনসার। তার পিছত তোমাৰ 2 নম্বৰটো চোৱা। 2 নম্বৰত কি আছে, 2 নম্বৰটো হৈছে তোমাৰ 16x³ - 4x² আৰু ইফালে আছে তোমাৰ 32x। তো ইফালে প্ৰথমতে আমি এটো ই কৰি লও, যেহেতু ইয়াতে মাইনাস আছে তো এটো 16x³ - 4x²। ইয়াৰ পৰা যদি আমি 4x² যদি কমন আনো তেতিয়াহ'লে ইয়াতে থাকিব তোমাৰ 4x, ইফালে থাকিব মাইনাস কি 1। বুজি পালা? তেতিয়া চোৱা এটোক আমি কি লিখিব পাৰি 2 * 2 ইফালে x * x লিখিব পাৰো নে নোৱাৰো, আৰামছে পাৰো। এতিয়া তোমাৰ ইফালে আৰু ভিতৰৰ খিনি কি লিখিব পাৰো 2 * 2 * x - 1। আৰু ইফালে আছে তোমাৰ 32, তো 32ক ভাঙি লিখা। তো 32ক আমি কি লিখিব পাৰো, এটো লিখিব পাৰি 2 * 2 = 2 * 4, তো 4 * 2 = 6, 2 * 4 = 4 * 2 = 8, তার পিছত 8 * 2 = 16 আৰু 16 * 2 = 32। তো 2 * 2 = 4, 4 * 2 = 8, 8 * 2 = 16, 16 * 2 = 32 আৰু ইফালে x আছে, তো এটো কি আহিব x আহিব। বুজি পালা? এতিয়া সব কমন কি আছে, ইয়াতে 2 আছে, ইয়াতেও 2 আছে, এটো 2, এটো 2 কমন। ইয়াতে তোমাৰ এটো x আৰু এটো x কি আছে কমন আছে। আৰু তোমাৰ কিবা কমন আছে জানো, ইফালে তোমাৰ x আছে, এটো ইফালে x কমন নাই, তো therefore এটো তোমাৰ আহিব HCF। কি কমন আছে 2 কমন আছে, এটো 2 আৰু এটো 2 কমন আছে আৰু ইফালে কমন আছে x, তো এটো x। তো 2 * 2 = 4 আৰু ইফালে আহিব x। এটো আনসার। তার পিছৰ প্ৰশ্নটো চোৱা। তার পিছৰ প্ৰশ্নটোত কি কৈছে, এটো তোমাৰ 2 নম্বৰ গ'ল। তার পিছত আছে তোমাৰ 3 নম্বৰ চোৱা। 3 নম্বৰত কি আছে 20 pq 30 qr আৰু ইফালে আছে 40 rp। এটো তো আমি যেটো তোমাৰ 20 pq হেতু আমি কি লিখিব পাৰো সব মৌলিক উৎপাদকীকৰণ কৰিলে 20 pq এটোক আমি লিখিব পাৰো তোমাৰ 2 * 2 * 5, 2 * 2 = 4, 4 * 5 = 20 আৰু ইফালে লিখিব পাৰো p * q। তার পিছত আছে তোমাৰ 30 qr, 30 ক লিখিব পাৰো 2 পূৰণ 2, 2 * 2 = 4 আৰু ইফালে আহিব তোমাৰ 2 * 3 = 3 বাৰ দিব লাগিব, 2 * 3 = তোমাৰ কিমান হল 6 হল, আৰু 6 * 5 = 30, ইফালে আহিব q, ইফালে আহিব কি r। তার পিছত আছে তোমাৰ 40 rp।
সো 40 হলে আমি কি লিখিব পাৰো 40 হলে লিখিব পাৰো 2 পূৰণ 2 পূৰণ 2 পূৰণ 5 2 দুগুণ 4 4 দুগুণ 8 8 5 গুণ 40 আৰু ইফালে আছে তোমাৰ r ইনটু ইফালে আছে p বুজি পালা এতে সোয়া কমন কি আছে তো HCF কি কমন আছে এই 2 কমন আছে তার পিছত তোমাৰ আৰু কিবা কমন আছে নেকি সোয়া এটো 2 2 এটো নাই ইফালে 5 5 ইফালে 5 আছে তো 5 কমন আছে তো 2 ইনটু 5 ইফালে সোয়া তোমাৰ পিও কমন নাই কিও কমন নাই আরও কমন নাই তো এটো কিমান আহিব 2 5 jar 10 এটো आंसर তার পিছৰ প্ৰশ্নটো সোয়া তার পিছৰ প্ৰশ্নটোত কি কৈছে এটো 3x² y³ এটা আমি কি লিখিব পাৰো 3 এটো 3x² y³ এটা আমি লিখিব পাৰো 3 ইনটু x ইনটু x আৰু ইফালে লিখিব পাৰো y ইনটু y যেহেতু কিউব আছে গতিকে এটো তিনিবাৰ লিখিব পাৰো তাৰ পিছত আছে তোমাৰ 10x³ y² এটা আমি কি লিখিব পাৰি 2 ইনটু 5 2 5 jar 10 আৰু ইফালে x আছে তিনিবাৰ মাল্টিপ্লাই হৈ আছে তো ইফালে তিনিবাৰ লিখা মানে x³ হল আৰু ইফালে আছে তোমাৰ y² আছে তো y ইনটু কি হ'ব y হ'ব তাৰ পিছত আছে তোমাৰ 6x² y² z তো 6x² y² আৰু ইফালে আছে z তো ইফালে আহিব তোমাৰ 2 ইনটু 3 আৰু ইফালে আহিব x into x into y মানে y² আছে আৰু ইফালে আহিব তোমাৰ z এতিয়া তোমাৰ কমন কি আছে সোয়া HCF তুমি HCF আমি কি কমন আছে সোয়া ইফালে তোমাৰ তো এটা কমন নাই ইফালে তোমাৰ 5 3 ইফালেও কমন নাই ইফালে তোমাৰ x কমন আছে এটো এটা x এটো x কমন আছে তার পিছত তোমাৰ x আছে তো এটো কমন আছে তো x into x কমন আহিল তার পিছত y এটো y তো এটো y কমন আছে আৰু ইফালে এটা y আছে ইফালে এটা y ইফালে এটা y আৰু এটা y আছে আৰু z টো কমন নাই তো এটো আহিব তোমাৰ x into x মানে x² আৰু y into y মানে y² এটো आंसर বুজি পালা তার পিছত আছে তোমাৰ 2 নম্বৰ সো 2 নম্বৰত কি কৈছে একেবাৰে ইজি হয় এটো উৎপাদক বিশ্লেষণ কৰা এটো আছে 4a² + 8a³ সো বহুত ইজি হয় এটো 4a² + 8a³ ইয়াৰ পৰা যদি আমি 2a² যদি কমন আনো 2a² কমন আনাতকৈ যদি আমি 4a² কমন আনো সো 4a² কমন আনিলে ইয়াতে থাকিব তোমাৰ 1 আৰু ইফালে থাকিব তোমাৰ কি ইয়াতে থাকিব তোমাৰ 2 আৰু ইফালে থাকিব স্কয়ার ইফালে থাকিব a এটো आंसर বা তুমি এটো ভাঙিও লিখিব পাৰা এনেকে প্ৰথমতে 2 কমন আনা 2a² কমন আনা 2a² যদি কমন আনো ইয়াতে থাকি যাব তোমাৰ কি 2 আৰু ইফালে থাকিব প্লাস ইফালে 4 a কমন থাকিব আকৌ তুমি ইয়াৰ পৰা আৰু এটা 2 কমন আহিব তো 2a² ইফালৰ পৰা 2 কমন আহিলে ইফালে থাকিব তোমাৰ 1 plus 2a আৰু ইফালে তোমাৰ এটো বাহিৰত লৈ আনিলে হ'ব 4a² আৰু ইফালে থাকিব 1 plus 2a এটা आंसर আৰু তাৰ পিছত তোমাৰ 2 নম্বৰটো হৈছে 7x² y - 21x y² তো ইফালৰ পৰা তোমাৰ 7x y কমন আহিব 7xy যদি কমন আহে তো ইয়াতে থাকিব এটা x ইফালে থাকিব মাইনাস ইফালে থাকিব তোমাৰ 3 আৰু 7 3 * 21 আৰু ইফালে xy তো কমন আহিছে তো এটা y থাকি যাব এটো आंसर বুজি পালা তাৰ পিছত আছে তোমাৰ 3 নম্বৰটোত কি কৈছে সোয়া এটো আছে তোমাৰ a² bc ab² c + abc² তো ইয়াৰে পৰা আমাৰ কমন আহিব কি আমি abc কমন লব পাৰো কোটেকিটাত তোমাৰ abc আছে তো abc কমন লৱা abc কমন ললে ইয়াতে থাকিব তোমাৰ a তাৰ পিছত ইয়াতে থাকিব b² এটা হিছে তো ইয়াতে থাকিব b আৰু ইয়াতে থাকিব c তো এটো आंसर তাৰ পিছৰ প্ৰশ্নটোত কি কৈছে সোয়া তাৰ পিছৰটো আছে তোমাৰ a³
এইটো a কিউব মাইনাছ a স্কোয়ার b স্কোয়ার। ইয়াতে তোমাৰ ইয়াৰে পৰা আমি কি কমন ল'ব পাৰি, a স্কোয়ার কমন ল'ব পাৰি। a স্কোয়ার কমন ল'লে ইয়াতে থাকিব a আৰু ইফালে থাকিব তোমাৰ এইটো আহি গ'লে তো 1 ৰ'ল, ইফালে তোমাৰ থাকিব b স্কোয়ার। এইটো এনসার। বুজি পালা? একেবাৰে ইজি হয় এইটো। আৰু এইটো তোমাৰ যিটো এক্সাৰসাইজ আছে এই এক্সাৰসাইজৰ পৰা তোমালোকৰ ফাইনেল পৰীক্ষাত কুৱেশ্যনো আহে। 3 নম্বৰ যিটো আছে 3 নম্বৰ এইটো উৎপাদক বিশ্লেষণ কৰাই দিছে, কেৱল ইয়াতে টাৰ্ম তোমাৰ 4টা আছে। সো এর পৰা এই দুটাৰ পৰা যদি আমি x কমন লওঁ তেতিয়াহ'লে ইয়াতে থাকিব তোমাৰ x প্লাস আৰু ইয়াতে থাকিব কিমান y। আৰু ইফালৰ পৰা যদি আমি 6 কমন লওঁ ইয়াতে থাকিব x প্লাস y। এতিয়া চোৱা এইটো আৰু এইটো কমন আছে আৰু ইয়াৰ ফালে তোমাৰ x প্লাস y টো লৈ ললো আমি কমন, তো ইফালে থাকিব কি x প্লাস 6। এইটো এনসার। আর তার পিছৰ প্ৰশ্নটোত কি কৈছে চোৱা, ইয়াতে তোমাৰ এইটো চোৱা 2 নম্বৰত আছে xy প্লাস x আৰু ইফালে আছে y প্লাস 1। তো ইয়াতে চোৱা এর পৰা তুমি x কমন লোৱা, এই দুটা টার্মৰ পৰা x কমন লোৱা, তো ইয়াতে থাকিব y আৰু ইফালে থাকিব প্লাস 1। আৰু যদি তুমি এই দুটাৰ পৰা যদি 1 কমন লোৱা, এই দুটাৰ পৰা প্লাস 1 কমন ললে ইয়াতে থাকিব y প্লাস 1। এতিয়া তুমি এটোৰ পৰা এটো আৰু এটো তো সেম আছে, তো তুমি এই দুটা লিখি লোৱা আগতে y প্লাস 1 আৰু ইফালে থাকিব তোমাৰ x প্লাস 1। এটো आंसर। তার পিছৰটো চোৱা এটো আছে তোমাৰ 24x স্কয়ার y প্লাস 12x স্কয়ার মাইনাস 12xy মাইনাস 6x। তো এই গোটেই কেইটাৰ পৰা আমাৰ যদি 6x যদি আমি কমন আনো 6x কমন আনিলে ইয়াতে থাকিব কি, এটা থাকিব তোমাৰ 4 কারণ 6 4 গুণ 24 হয় আৰু ইফালে তো x এটা থাকিব আৰু ইফালে আছে তোমাৰ y, ইফালে প্লাস ইয়াতে কিমান থাকিব, ইফালে থাকিব 2x আৰু ইফালে থাকিব তোমাৰ 2y কারণ x টো তো ইয়াতে আহি গৈছে, তো y টো ৰৈ গল আৰু ইফালে থাকিব মাইনাস 1। বুজি পালা? এতিয়া চোৱা 6x আহিল। এতিয়া চোৱা এই দুটাৰ পৰা আমি 2x কমন ল'ব পাৰো, 2x কমন ললে ইয়াতে থাকিব তোমাৰ 2y আৰু ইফালে থাকিব প্লাস 1 আৰু ইফালে যদি তোমাৰ মাইনাস 1 কমন লোৱা তেতিয়াহ'লে ইয়াতে থাকিব 2y প্লাস 1। বুজি পালা? তো এতিয়া তোমাৰ আহিব এটো আহিব 6x আৰু ইফালে চোৱা এটো আৰু এটো একে আছে, তো এটো লিখি লোৱা 2y প্লাস 1 মানে কমন লোৱা আৰু ইফালে থাকিব তোমাৰ 2x মাইনাস 1। বুজি পালা? এতিয়া তোমাৰ এটো ইফালৰ পৰা আমি একো আনিব নোৱাৰো, তো আমাৰ এটো आंसर হৈ যাব। 4 নাম্বাৰটো চোৱা কি কৈছে z - 7 প্লাস 7xy মাইনাস xy z। তো ইয়াৰে পৰা তুমি z - 7 ইফালে আছে তোমাৰ z - 7, এটো যদি আমি সজাই পৰাই লিখো তেতিয়াহ'লে এটো পাম আমাৰ xy মাইনাস ইফালে পাম আমাৰ z - 7। এতিয়া তুমি এই দুটাৰ পৰা তোমাৰ ইফালে z - 7 আহিব আৰু ইফালে আহিব তোমাৰ এটো মানে z - 7 টো কমন আহিল, কমন আহিলে ইয়াতে থাকিব 1 মাইনাস ইফালে ৰল তোমাৰ xy। এটো आंसर। তার পিছৰ প্ৰশ্নটো কি কৈছে চোৱা, এটো উৎপাদক বিশ্লেষণ কৰা, এটো তোমাৰ ইয়াতে কিন্তু বৰ্গ আছে বা স্কোয়ার টার্ম আছে, গতিকে এটো আমি মধ্যপদ বিভাজন এপ্লাই কৰিব লাগিব। মধ্যপদ বিভাজন এপ্লাই কৰিলে আমাৰ এটো আৰামসে হৈ যাব। ইয়াতে চোৱা 4x স্কয়ার প্লাস 12x প্লাস 9। তো ইয়াতে মধ্যপদ বিভাজন কৰিলে এফালে তোমাৰ 4 9 গুণ 36 আহিব। মধ্যপদ বিভাজন কৰিলে চোৱা এই দুটা প্ৰথম যেটো আছে x স্কয়াৰৰ সহগ আছে 4 আৰু ইফালে ধ্ৰুবক পদ আছে 9। তো যেটো তোমাৰ কোনো চলক নোহোৱাকৈ থাকে হেতুক আমি ধ্ৰুবক পদ বুলি কওঁ, আৰু যাৰ যেটো পদৰ তোমাৰ ঘাত সৰ্বোচ্চ থাকে হেতুৰ যিমান সহগ থাকে হেতুৰ আমি পূৰণ কৰিব লাগে। তো ইফালে 4 9 গুণে কিমান আহিব 36 আহিব, মানে 36 আহিব। চোৱা
36 এতিয়া তুমি 36 কেনেকৈ ভাঙিব লাগিব যাতে প্লাছ বা মাইনাছ কৰিলে যিটো মাজৰ যিটো টাৰ্ম সেইটো আহে মানে মিড টাৰ্মটো আহে এইটো কিমান আহিব তো 9 4 গুণ কিমান 37 আৰু তোমাৰ এইটো কিন্তু 9 আৰু 4 তোমাৰ প্লাছ কৰিলে তোমাৰ হ'ব 13 তো হেতুটো নহ'ব তো ইয়াতে আমি লম তোমাৰ কি 6 আৰু ইফালে লম কি 6 কাৰণ 6 6 গুণ 37 হয় মানে 36 হয় গতিকে আমি এটো লিখিব পাৰি এটা আমি এনেকৈ লিখিম চোৱা 4x² প্লাছ ইফালে লিখিম 6x প্লাছ 6x প্লাছ 9 এতিয়া এই দুটাৰ পৰা আমাৰ কি কমন আহিব 2 কমন আহিব 2x কমন লোৱা 2x কমন ললে ইয়াতে থাকিব তোমাৰ 2x প্লাছ ইয়াতে থাকিব তোমাৰ 3 আৰু এই কেটাৰ পৰাও যদি আমি 2 কমন লওঁ তেতিয়া হলে ইয়াতে থাকিব 2 নহয় ইয়াতে 3 কমন ল'ব লাগিব 3 কমন ললে ইয়াতে থাকিব 2x আৰু ইফালে থাকিব প্লাছ 3 3 3 জাৰ 9 হয় এতিয়া চাই ইয়াৰ পৰা এইটো আৰু এইটো একে হয় তো এইটো তুমি লিখি লোৱা 2x প্লাছ 3 মানে কমন লোৱা এইটো তাৰ পৰা এইটো কমন আহিব আৰু ইফালে থাকিব তোমাৰ 2x প্লাছ 3 এইটো आंसर এতিয়া চোৱা এই যেটো অংক আছে এটো তুমি আৰু এটা ধৰণে কৰিব পাৰা হেতু হৈছে তোমাৰ a + b হোল স্কয়াৰৰ ফৰ্মুলা মতেও কৰিব পাৰা তো a + b হোল স্কয়াৰৰ যেটো ফৰ্মুলা আছিল হেতু কি আছিল a² + 2ab + b² তুমি এটো ফর্মুলাত বহাই দিলেও কিন্তু এটোৰ आंसर আহিব সেম आंसर আহিব মানে এটো তোমাৰ a² মানে 2x² লিখিব পাৰা 2ab আকাৰত লিখিলে কিন্তু এটোৰ आंसर আহি যাব তো মই দেখাই দি আছো চোৱা এটো তোমাৰ এটো আমি লিখিব পাৰো 2x² এটো প্লাস 2ab প্লাস b² তো এটো তোমাৰ আহি গল এর মান এটো হল তোমাৰ 2ab এর মান এটো হইছে b² এটো মানে ফর্মুলা মতে তো তোমার এটো করিলে আমার ফর্মুলা মতে আহিব কি a + b হোল স্কয়ার a মানে কি 2x আর b মানে হইছে তোমার 3 তো 3 এটো আহিব হোল স্কয়ার তেতিয়া যদি তোমার হোল স্কয়ার মানে কি এবার দুবার পূরণ হই আছে মানে 2x + 3 আর এবার লিখিব পারা 2x + 3 এটো आंसर আর তার পিছত টু হইছে তোমার 25m² + 30m এটো সা এটো আমি হেতু মতে কৰিব পাৰিম সা 25m² + 30m + 9 এটো a + b হোল স্কয়াৰত ভাঙি দাও এটো সা a + b এটো হোল স্কয়ার = এটো a² + 2ab + b² এটো 5m এটো হোল স্কয়ার লিখিব পাৰি প্লাস এটো 2a a মানে 5m আর ইফালে আহিব b এটো 3 আহিব 2 5 গুণ 10 10 3 গুণ 30 আর প্লাস 3² এটো তোমার a প্লাস b b মানে কিমান 3 এটো আহিব কি হোল স্কয়ার তো এটো তুমি লিখিব পারা 5m + 3 আর ইফালে লিখা 5m + 3 মাল্টিপ্লাই হৈ থাকিলে দুবার লিখিব লাগে বা দুবার মাল্টিপ্লাই হৈ থাকি স্কয়ার থাকিলে সেই কারণে দুবার লিখিলো আর তার পিছত টু কি কইছে সোয়া তার পিছত তো আছে এটো সোয়া এটো কি হয় x² - 10x + 25 এতিয়া এটো যদি আমি করো a² + 2ab + b² এটো হ'ব এটো তুমি a - b হোল স্কয়াৰত বহাব লাগিব a - b হোল স্কয়ার মানে a² - 2ab এটো প্লাস b² এটো ফর্মুলাত বহালেও এটোৰ आंसर আহিব সোয়া এতে 1x² আমি লিখিব পাৰি এটো -2a মানে কি 1x আর b মানে কি হ'ব সোয়া 2 এর গুণ 2 আর 2 5 গুণ 10 এটো প্লাস 5² বুঝি পালা তার পিছত এটো তোমার আহিব a - b ফর্মুলাত আহিব মানে এটো আহিব তোমার 1x মাইনাস এটো b এর মান আছে তোমার 5 তো এটা আহিব কি হোল স্কয়ার মানে এটা আহিব তোমার x - 5 আর এবার লিখি দিয়া x - 5 এটো হল आंसर একেবারে ইজি হয় আর তার পিছত চোৱা 4 নাম্বার 2 তুমি তেনেকে লিখিব পাৰা 4 নাম্বার 2 ইজি হয় এতে 121b² - 88bc + 16c² তো এটো তুমি লিখিব পাৰা সো 11 11 जार তোমার কি হয় 121 হয় তো b হোল স্কয়ার মাইনাস এটো 2
এ এর মান হচ্ছে 11b তো এইটো হল তোমাৰ 2 11 যাৰ কিমান হল তো 22 হল তো 22 আৰু ইফালে আহিব 4c প্লাস এটা আহিব 4c হোল স্কয়ার এটো a স্কয়ার মাইনাস 2ab প্লাস b স্কয়ার হৈ গল মানে a মাইনাস b হোল স্কয়ার আহিব তো ইয়াতে তোমাৰ a এর মান হৈছে 11b আৰু b এর মান হৈছে 4c আৰু এটা আহিব হোল স্কয়ার এটো যদি আমি হোল স্কয়ার কৰো হোল স্কয়ার কৰিলে কি আহিব 11b minus 4c আৰু এবাৰ লিখি দিয়া 11b minus 4c এটো आंसर আৰু তাৰ পিছৰটো কি কৈছে চোৱা তাৰ পিছৰ প্ৰশ্নটো এটো আছে তোমাৰ 5 নম্বৰটো 9p স্কয়ার minus 16q স্কয়ার এটো চোৱা ইয়াতে এটো তুমি লিখিব পাৰা 3p হোল স্কয়ার আৰু এটো লিখিব পাৰা 4q হোল স্কয়ার এতিয়া তোমাৰ এটা আহি গল a স্কয়ার মাইনাস b স্কয়ার তো a স্কয়ার মাইনাস b স্কয়ার ফর্মুলাত যদি আমি যাও তাহলে কি লিখিব পাৰো a প্লাস b আৰু ইফালে আহিব a মাইনাস b তো ইয়াতে a এর মান আছে 3p আৰু তোমাৰ b এর মান আছে এটো 4q তো এটো লিখা 3p plus 4q মানে a plus b হল আৰু লিখা a minus b মানে 3p minus 4q এটা आंसर আস এটো একে ধৰণৰ হয় এটো বহুত ইম্পৰ্টেন্ট হয় এবোৰ তোমালোকৰ এবোৰ পৰীক্ষাত আহিব পাৰে এটো সোয়া a স্কয়ার minus b স্কয়ার ফর্মত অলরেডি আছে গতিকে তুমি এটো ফর্মুলাত বহাই দিয়া তো a স্কয়ার minus b স্কয়ার থাকিলে কি হয় a plus b হয় আৰু ইফালে a minus b হয় এটো বহাই দিয়া তো এটো a plus b সো a মানে কি আছে a মানে আছে তোমাৰ l plus m plus এতে b মানে আছে তোমাৰ l minus m বুজি পালা তাৰ পিছত আহিব তোমাৰ a minus b এর মান আছে কিমান l plus m আৰু ইফালে আছে মাইনাস এটো l আৰু ইফালে মাইনাস আছে তো মাইনাসে মাইনাসে প্লাস হৈ যাব এটো হ'ব তোমাৰ m বুজি পালা তো ইয়াৰে পৰা এটো m আৰু m ক্যান্সেল হৈ থাকিব তোমাৰ 2l আৰু ইফালে থাকিব তোমাৰ এটো l আৰু এটো l ক্যান্সেল হৈ থাকিব তোমাৰ 2 ইফালে থাকিব m তো এটো আহিব তোমাৰ 4l into m 4lm এটো হৈছে आंसर তাৰ পিছৰটো কি কৈছে সো এটো হৈছে তোমাৰ x স্কয়ার minus 13x minus 30 তো ইয়াৰে পৰা এটো যদি আমি মধ্যপদ বিভাজন পদ্ধতি ব্যৱহাৰ কৰো কাৰণ এটো তোমাৰ এটো মৌলিক সংখ্যা আছে গতিকে এটো আমি a plus b হোল স্কয়ার ফর্মুলাত আমি এটো পেলাব নোৱাৰো কাৰণ তোমাৰ a plus b হোল স্কয়ার ফর্মুলাত আহিলে তোমাৰ দুই ফ্যাক্টর থাকিব লাগিব 2 কিন্তু ইয়াতে তো 2 নহয় কাৰণ 2 তোমাৰ 13 ৰ ফ্যাক্টর 2 নহয় তো ইয়াতে তুমি মধ্যপদ বিভাজন কৰা তো 1 আছে তো এটো পূৰণ কৰা কিমান হল 30 হল কিন্তু এই 30 তুমি এনেকে ডিভাইড কৰিব লাগে যাতে প্লাস বা মাইনাস কৰিলে এটো 13 ওলাই তো এটো কিমান হ'ব এটো তোমাৰ 15 হ'ব তো 15 টু যা 30 হয় আৰু যদি আমি 15 এর পৰা -2 কৰো তেতিয়াহলে আমি 13x পাই যাম কিন্তু ইয়াতে সয়া এটো আছে তোমাৰ মাইনাস আছে গতিকে আমি কি কৰিম এটো +2 -15 কৰিম বুজি পালা মানে 2 এর পৰা 15 গলে -13x থাকি যাব এটো আহিব তোমাৰ x স্কয়ার + 2x এটো -15x -30 ইয়াৰ পৰা x কমন লয় x কমন ললে ইয়াতে থাকিব x + 2 আৰু ইফালৰ পৰা -15 কমন ললে ইয়াতে থাকিব x + 2 এটো মাইনাসে প্লাসে মাইনাস হৈ যাব তাৰ পিছত এতিয়া তোমাৰ এটো আৰু এটো কমন আছে মানে এটো আহিব x + 2 আৰু ইফালে আছে তোমাৰ x - 15 এটো आंसर তাৰ পিছৰটো কি কৈছে সো তাৰ পিছৰটো আছে y স্কয়ার - 5y y স্কয়ার - 5y - 36 তো এটো আমি ই কৰিম মধ্যপদ বিভাজন কৰিম মধ্যপদ বিভাজন কৰিলে তোমাৰ ইফালে আছে 36 ইফালে তোমাৰ 6 6 ৰ কিমান হয় 36 হয় তো এটো তো নহব তো ইফালে তুমি 18 ৰ 2 গুণ দিয়া 18 ৰ 2 গুণও কি হয় 36 হয় তো তোমাৰ এটো নহব
তো আমি কিমান দিম সো 9 আৰু ইফালে আছে তোমাৰ 4 9 4 যাৰ কি হয় 36 হয় তো আমি এইটো কৰিম কাৰণ তোমাৰ এইটো +4 আৰু এইটো -9 কৰিম কাৰণ 4 ৰ পৰা 9 গলে -5 থাকে তো এইটো তুমি লিখা y² + 4y ইফালে থাকিব -9y -36 তো তোমাৰ ইফালে আহিব এটো y কমন লোৱা y কমন ললে ইয়াতে থাকিব তোমাৰ y + 4 আৰু ইফালৰ পৰা -9 কমন ললে ইয়াতে থাকিব y + 4 এতে তোমাৰ y + 4 আৰু y + 4 কমন আছে তো y + 4 লিখা আৰু ইফালে আছে তোমাৰ y - 9 এটো आंसर তাৰ পিছতটো আছে তোমাৰ আৰু 4 * 21 তো 4 * 21 কিমান আহিব 4 আৰু ইফালে আহিব 84 এতিয়া তুমি 84 ক কেনেকৈ ডিভাইড কৰিব লাগে যাতে তোমাৰ এটো প্লাস বা মাইনাস কৰিলে কিমান হয় 25 হয় তো এটো তোমাৰ কিমান হ'ব 28 হ'ব 28 যাৰ 84 হয় আৰু এটো তোমাৰ এতে প্লাস আছে গতিকে আমি 28 ৰ পৰা ডাইৰেক্টলি 3 টো মাইনাস কৰি দিম হৈ যাব মানে এটা আহিব 4y² + 28y - 3y - 21 ইয়াৰ পৰা আমি 4y কমন লওঁ 4y কমন ললে ইয়াতে থাকিব y প্লাস ইয়াতে থাকিব 7 আৰু ইয়াৰ পৰা তোমাৰ -3 কমন ললে ইয়াতে থাকিব y + 7 তো এতিয়া এইটো আৰু এইটো কমন থাকিল তো এইটো লিখা y + 7 আৰু ইফালে আছে তোমাৰ 4y - 3 এটো आंसर বুজি পালা তাৰ পিছতটো এটো সোয়া এটো আছে তোমাৰ 3x⁶ এটো 3x⁶ - 6x² y - 45x² y² এটো আর 10 নাম্বারটো আছে তো ইয়াৰ পৰা আমি যদি 3x² যদি কমন লও তেতিয়া হলে ইয়াতে থাকিব কি x⁴ এতে 4 থাকিব ইফালে মাইনাস ইফালে তোমাৰ থাকিব 2 বাৰ ইফালে তো আহি গলে 2y থাকিব আৰু ইফালে থাকিব 15 ইফালে থাকিব y² বুজি পালা এতিয়া সোয়া ইয়াতে তোমাৰ এটো x⁴ আছে ইফালে 15 আছে তো এটোই হল आंसर 5 নম্বৰ 5 নম্বৰত কি কৈছে তলৰ বহুপদ ৰাশিক এক পদ ৰাশিৰে হৰণ কৰা এটা আমাৰ হৰণ কৰিবলৈ দিছে তো ওপৰত আছে 3y⁴ - 4y⁶ + 5y⁴ ডিভাইডেড বাই ইফালে আছে y⁴ বুজি পালা দিয়া এই গুটেই কেটাৰ পৰা আমি কি কৰিম y⁴ কমন লব পাৰিম y⁴ কমন ললে ইয়াতে থাকিব তোমাৰ 3y⁴ ইফালে থাকিব -4y⁴2 আৰু ইফালে থাকিব +5 y টো ইফালে আহিয়ে গল আৰু তলত আছে তোমাৰ y⁴ তো এইটো আৰু এইটো কি যাব ক্যান্সেল যাব তো ইয়াতে তোমাৰ থাকিব কি থাকিব 3y⁴ - 4y² আৰু ইফালে থাকিব +5 এটো आंसर বুজি পালা একেবাৰে ইজি হয় তাৰ পিছৰ প্ৰশ্নটো কি কৈছে সো তাৰ পিছৰটো আছে এটো প্ৰশ্ন এটা আছে তোমাৰ এটো তুমি প্ৰথমতে এনেকৈ লিখি লবা 2p³ q³ মাইনাস এটো আছে তোমাৰ p⁶ আৰু ইফালে আছে q³ ডিভাইডেড বাই ইফালে আছে তোমাৰ p³ ডিভাইডেড বাই q³ এতিয়া এই দুটাৰ পৰা আমি p³ আৰু q³ কমন লব পাৰো তো ইয়াতে কমন ললে এটো তোমাৰ ইয়াতে আহি যাব তো এটো 1 থাকিব আৰু ইফালে থাকিব তোমাৰ p³ আৰু ইফালে থাকিব q³ বুজি পালা আৰু ইফালে থাকিব তোমাৰ p³ ডিভাইডেড বাই q³ তো এটো আৰু এটো ক্যান্সেল যাব তো ইয়াতে থাকিব 1 - p³ * q³ এটো आंसर তাৰ পিছত সৰি এটো তোমাৰ ইয়াতে q³ আছে q³ যদি আহে ডাইৰেক্টলি তো ইয়াতে তোমাৰ কমন এটো তো তোমাৰ q³ থাকিলে ইয়াতে তো কমন নাহে এটো নাথাকে তো ডাইৰেক্টলি তোমাৰ এটোই থাকিব ডাইৰেক্টলি তোমাৰ p³ থাকিব তো এটো आंसर তাৰ পিছত চোৱা এতে হৰণফল নিৰ্ণয় কৰা
এইটো 10x minus 25 divided by এইটো 2x minus 5 আছে। তো ওপৰত যেটো আছে ইয়াৰে পৰা আমি তো কি কৰিব পাৰো, ইয়াৰে পৰা আমি 5 কমন ল'ব পাৰো। 5 কমন ল'লে ইয়াতে থাকিব তোমাৰ কিমান 2x মানে 2 5 গুণ 10 আৰু x মাইনাস ইফালে থাকিব 5 আৰু তলত আছে 2x minus 5। তো এইটো আৰু এইটো কেনসেল গৈ থাকিব 5, এইটো आंसर বুজি পালা। তাৰ পিছৰটো কি কৈছে চোৱা, এইটো 2 নম্বৰ হয়। 2 নম্বৰত কৈছে তোমাৰ এইটো চোৱা, এইটো হৈছে তোমাৰ 20 into y plus 4। তাৰ পিছত আছে তোমাৰ y square plus 5y plus 3 divided by 5 into y plus 4। এইটো তুমি লিখি লও প্ৰথমতে 20 ইফালে y plus 4 ইফালে আছে y square plus 5y plus 3 আৰু ইফালে আছে তোমাৰ 5 এটো y plus 4 বুজি পালা। এতিয়া এটোত আমি কি কৰিম চা, এটো ক্যান্সেল কৰা, এটো 5 ৰ 1 গুণ 5 5 4 গুণ কিমান হয় 20 হয়। এতিয়া তোমাৰ আৰু ইফালে y plus 4 আৰু এটো ক্যান্সেল যাব, ইফালে y plus 4 আৰু ইফালে আছে y plus 4 এটো ক্যান্সেল যাব। তো ইয়াতে থাকিল কি তোমাৰ এটো 4 থাকিল আৰু ইফালে থাকিল y square plus 5y plus 3। তার মানে এটো হল তোমাৰ 4y square plus এটো থাকিব তোমাৰ 4 5 যা 20y এটো plus 4 3 যা 12 বুজি পালা। এটো হল आंसर, এখিনি आंसर। তাৰ পিছৰ প্ৰশ্নটো কি কৈছে চোৱা, এটো কৈছে তোমাৰ উৎপাদকত প্ৰকাশ কৰি হৰণফল নিৰ্ণয় কৰা। উৎপাদকত প্ৰকাশ কৰি হৰণফল নিৰ্ণয় কৰা। তো ইয়াতে আছে তোমাৰ 4u square plus 25u minus 21 divided by ইফালে আছে তোমাৰ u plus 7। এতিয়া ওপৰত যিখিনি আছে চোৱা, ওপৰৰখিনি আমি কমন লৈ এটো প্ৰথমত আমি ওপৰটো ফ্যাক্টৰাইজ কৰিম। ওপৰটো ফ্যাক্টৰাইজ কৰিলে ইফালে তোমাৰ 4 * 21 to 84 হ'ব। তো 84ক আমি কিমানেৰে ভাঙিলে 25 পাম, তো এটো হ'ব 28 আৰু 3 হ'ব। তো ইফালে লিখিম আমি 4u square plus 28u minus 3u minus কিমান হ'ব 21 আৰু তলত আহিব তোমাৰ u plus 7। তো u plus যদি 7 আহে তেতিয়া হলে এটো আমি যদি ইয়াৰে পৰা চোৱা এই দুটাৰ পৰা আমি কি কমন ল'ব পাৰো 4u কমন ল'ব পাৰো। 4u কমন ল'লে ইয়াতে থাকিব u plus 7 4u into u মানে 4u square আৰু 4 7 গুণ 28u মাইনাস ইয়াৰে পৰা যদি আমি 3 কমন লও তেতিয়া হলে ইয়াতে থাকিব u plus 7 মানে মাইনাসে প্লাসে মাইনাস হ'ব আৰু তলত থাকিব তোমাৰ u plus 7 বুজি পালা। এতিয়া তোমাৰ ইয়াতে u plus 7 আৰু u plus 7 কমন আছে, তো u plus 7 আহিল আৰু ইফালে আছে 4u minus 3 আৰু ইফালে আছে তোমাৰ u plus 7। এতিয়া u plus 7 আৰু u plus 7 ক্যান্সেল যাব, ইয়াতে থাকিব 4u minus 3 এটো आंसर বুজি পালা। একেবাৰে শেষৰ প্ৰশ্ন আজিৰ কাৰণে। যদি তোমালোকৰ পিডিএফ ফাইল লাগে তেতিয়া হলে 7002824673 এটো নম্বৰত হোৱাটসঅ্যাপ কৰিবা। মই তোমালোকক পিডিএফ ফাইল প্ৰভাইড কৰিম আৰু ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে সায়েন্স আৰু ম্যাথছৰ সকলো ধৰণৰ आंसर এটো চেনেলতে পাই যাবা, গতিকে চেনেলটো সাবস্ক্ৰাইব কৰা। তাৰ পিছত ইয়াতে আছে তোমাৰ m square minus 14m minus 32 divided by ইফালে আছে তোমাৰ m plus কিমান 2। ইয়াতে চোৱা ইয়াতে তোমাৰ আছে 14 আৰু ইফালে আছে 32। তো এটো আমি কেনেকৈ ভাগ কৰিব পাৰি, এটো m square এফালে আহিব তোমাৰ মাইনাস এটো 16m plus 2m minus 32 কাৰণ তোমাৰ 16 ৰ 2 গুণ 32 হয়, এটো 32 পাব লাগিব আৰু তলত আহিব তোমাৰ m plus 2। তাৰ পিছত তোমাৰ এটোৰ পৰা তুমি যদি m কমন লোৱা এই দুটাৰ পৰা m কমন ললে তোমাৰ কিমান আহিব, এতে m কমন ললে এটা থাকিব m minus 16 আৰু এই দুটাৰ পৰা যদি তুমি 2 কমন লোৱা 2 কমন ললে ইয়াতে থাকিব m minus 16 আর ডিভাইডেড বাই
এইফালে থাকিব m+2 তাৰপিছত চোৱা m+6 আৰু m-6 আৰু m-16 কমন আহিল m-16 এটো কমন আহিছে তো ইয়াতে ৰল কি তোমাৰ m+2 ডিভাইডেড বাই এইফালে m+2 এটো আৰু এটো ক্যান্সেল গল ইয়াতে তোমাৰ থাকিল কিমান m-16 এটো आंसर মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ।